হাই হাই অসম চৰকাৰ হাই হাই ধূপধাৰা সাব ডিভিজন হাই হাই বিদ্যুৎ বিভাগ হাই হাই অসম চৰকাৰ হাই হাই ধূপধাৰা বিডিচিএল হাই হাই বিদ্যুৎ বিভাগ হাই হাই অসম চৰকাৰ হাই হাই ধূপধাৰা বিডিচিএল হাই হাই বিদ্যুৎ বিভাগ হাই হাই অসম চৰকাৰ হাই হাই এনেকুৱা বিদ্যুৎ আমাৰ নালাগে এনেকুৱা বিদ্যুৎ আমাৰ নালাগে ধূপধাৰা সাব ডিভিজন হাই হাই আজি প্ৰতিবাদ কৰিলে এইকাৰণে যোৱা 3 দিনৰ পৰা আমাৰ এই মানে চৰাঞ্চলৰ যিখন লাইন আছে তাৰে ভিতৰত আমাৰ ভাতনাবাটি সুখাৰজাৰ এইটো এলেকাত ৰাতি 8টা নহওঁতে বা 10টা নহওঁতে লাইনবোৰ কাটি দিয়ে বাকি বাগমাৰা কক শিমলিতুৰা কক সিফালে লাইন একুৰেটভাৱে চলিয়ে থাকে কিন্তু আমাৰ মাজত লাইন নিদিয়ে আমাৰ বিশেষকৈ ঈদ যিদিনা গ'ল ঈদৰ পিছৰ পৰা আমাৰ ইয়াতে লাইন নাই এনেকুৱা চিষ্টেম হৈছে গতিকে আমি ধূপধাৰাৰ এপিডিচিএলক অনুৰোধ জনাইছোঁ আপোনালোকে অতি পলমে আমাৰ এই লাইনৰ ব্যৱস্থা কৰি দিব লাগে নহ'লে ইয়াতকৈ ভয়ংকৰ আন্দোলন হ'ব কিয়নো আমি সময়মতে বিল দিওঁ সময়মতে সব দি আছোঁ দি থকাৰ পিছতো আমাৰ ইয়াত লাইন নাই ইভেন কি যদি কোনোবা এটা মিটাৰত 3-4 মাহমান বিলটো দিয়া নাই সেইটো ঘৰত গৈ সিহঁতে লগে লগে সেই তাৰ কাটি দিয়ে কিন্তু আমাৰ ইয়াতে যে ইমান গৰমৰ মাজত ইমান সৰু সৰু ল'ৰা ছোৱালী থাকোঁতে কিন্তু আমি গৰমৰ মাজত থাকিব নোৱাৰা হৈছোঁ তথাপিও লাইনমেনসকলে আমাক গুৰুত্ব নিদিয়ে আজি সেইকাৰণে আমি আন্দোলন কৰিছোঁ আৰু আজিৰ পৰা যদি লাইনটো ঠিক নহয় তেনেহ'লে আমি ইয়াতকৈ ভয়ংকৰভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম তথাপি আমাক লাইন লাগে সাব ডিভিজন ক'ত পৰে ধূপধাৰা সাব ডিভিজন এই বিষয়ে কিবা বিভাগীয় কৰ্তৃপক্ষক জনাইছিল নেকি আমি ওৰে দিনটোত ফোন কৰিয়ে থাকোঁ বা বিশেষকৈ এই ধূপধাৰা এপিডিচিএলৰ গগৈ নামৰ যিজন মানুহ আছে তেওঁক ফোন কৰোঁতে আজি একদম মোবাইলৰ পৰা কমচে কম 20টা কল কৰিছোঁ কিন্তু ফোন নুঠায় লাষ্ট টাইমত সিহঁতে মোবাইলখন ছুইচ অফ কৰি ৰাখি দিলে মানে কি হ'ল আমাৰ 3 দিন হ'ল মানে কি 3 দিন নহয় লাইন দিয়াৰ পৰাই মানে আমাৰ চৰ অঞ্চলত যিখানি লাইন ইয়াৰ মাজতে ডিভাইড কৰি দিয়ে তাৰ মানে আধাখানি লাইন দিয়ে আৰু আধাখানি নিদিয়ে আৰু কি হ'ল যদি আমি সময়মতে লাইন বিল পৰিশোধ কৰোঁ তথাপিও আমি যদি লাইন নাপাওঁ এই ইমান উৎকট গৰমৰ মাজত যদি লাইন নাপাওঁ তেনেহ'লে লাইন দি আৰু কি লাভ হ'ব এই ধূপধাৰা যিটো সাব ডিভিজন আছে সিহঁতে এটা সিদ্ধান্ত লওক যদি চৰ অঞ্চলত লাইন দিব পাৰে দিয়ক আৰু যদি নহয় তেনেহ'লে সিহঁতে চাপ কৈ দিলেই হ'ল নহ'লে ওপৰত জনাই দিলেই হ'ল যে চৰ অঞ্চলত লাইন দিয়াটো সম্ভৱ নহয় এনেকুৱা ধেমালি কৰি লাভ নাই যিহেতু লাইনৰ ওপৰত মানুহে এতিয়া নিৰ্ভৰশীল হৈ আছে উৎকট গৰমৰ মাজত তেনেহ'লে আমাৰ লগত এনেকুৱা ধেমালি কৰি লাভ নাই সিহঁতে এটা ডিচিশ্যন ল'ব লাগে আমাক লাইন দিব নিদিয়ে আমি অসম চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাওঁ যাতে লাইনৰ এনেকুৱা ধেমালি নকৰি আমাক ভালকৈ লাইনৰ সুবিধা কৰি দিয়ে এইখিনি আমি অসম চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাওঁ হাই হাই অসম চৰকাৰ হাই হাই ধূপধাৰা সাব ডিভিজন হাই হাই বিদ্যুৎ বিভাগ হাই হাই অসম চৰকাৰ হাই হাই ধূপধাৰা বিডিচিএল হাই হাই বিদ্যুৎ বিভাগ হাই হাই